সেই দোস্ত সতপুৰ গাঁৱত মানে ডাব নাৰিকল পাৰিব আহিছিলোঁ, গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে আহোঁতে আমাৰ সতপুৰ গাঁৱৰ ভাইটিক লগ পালোঁ। ভাইটিক কিন্তু বহুত দিনৰ মই দেখিছোঁ। ভাইটি ক'ত থাকা? চেন্নাই থাকে। আৰু কিমান দিন হ'ল আহি পোৱা? একমাহ হ'ল। নামটো এবাৰ কৈ দিয়া, কি নাম আছিলে তোমাৰ? গৌৰৱ দেৱনাথ। তাত গৰম কেনেকুৱা? বৈদ্য গৰম, এতিয়া ঠাণ্ডা পৰিছে। বহুত গৰম ন? আৰু বিহাৰটো বোলে বহুত গৰম বুলি শুনিছোঁ। এক ধুনা গৰম খালোঁ চেন্নাইত, এতিয়া এক ধুনা অসমত। থেংক ইউ। আকৌ কেতিয়া যাবা? যামেই আৰু তোমাৰ 26 তাৰিখে। এইটো মাহৰ 26 তাৰিখে যাবাগৈ ন? ঠিক আছে, আৰু য'তে আছা ভালে থাকিবা দেই। হা যাওঁ। আৰু ডাব নাৰিকল ইতিমধ্যে পাৰিয়ে লৈছোঁ এইকেইটা, গতিকে পইচাকেইটা দি থৈ আহোঁগৈ বলক। আৰু ইয়াতে কি জানে, একদম ধুনীয়া খেতি আছে। আৰু সেই খেতিৰ পৰা মই লৈছোঁ তিতাকেৰেলা লৈছোঁ। একদম কি ধুনীয়া মজা তিতাকেৰেলা লৈছোঁ। চাওকচোন, মই অলপ বেক কেমেৰা কৰি দি আছোঁ। এইখিনি পাইছিলোঁ। আৰু চাওকচোন কি ধুনীয়া তিতাকেৰেলা লৈছোঁ। 1 কেজিমান লৈছোঁ আৰু তিতাকেৰেলা লৈছোঁ। গতিকে বলক তেওঁলোকৰ ঘৰত পইচাখিনি দি থৈ আহোঁ, হয়নে নহয়? গতিকে আৰু বহু ৰেটত কিনিছোঁ দিয়ক। ঘৰ আছে তাত কিমানখিনি দূৰ মানে কঢ়িয়াবলগীয়া হৈছে পইচা। পাৰিছোঁ হয়, কিন্তু পাৰি কৈ মানে কি বহুতখিনি মানে কঢ়িয়াবলগীয়া হৈছে। তো এইখিনি পাত গোটেইখিনি চাইকেলেদি কঢ়িয়াবলগীয়া হৈছে। আৰু তাতে এতিয়া পইচা দিব গৈ আছোঁ। আৰু তেওঁলোকে কি খেতি কৰিছে আৰু সেইখিনি খেতিখিনিও দেখুৱাই আছোঁ বোলো। এতিয়া ইয়াতে কথা ক'লে মানে বহুত ওলায়, কাৰণ মানুহে ভাবে কি মই ডাবকেইটা অলপ ওপৰতে পাওঁ নেকি, কিন্তু ওপৰতে নাপাওঁ। কিন্তু ডাবকেইটা যেতিয়া পাৰিব নহয়, বহুত কষ্ট কৰিব লাগে। ইমান গৰমত ইয়াতে আহিছে, এইবিলাক পৰুৱা কামোৰ খাই এইবিলাক নাৰিকল পাইছিলোঁ ইয়াতে, আৰু সেইফালেও পাইছিলোঁ। তাৰপিছত এয়া নাৰিকলৰ মালিক, আৰু এয়া দাদা আপোনাৰ ঘৰত কেইটা পাৰিলোঁ? 36টা ন? মানে দুকুৰি হ'বৰ কাৰণে 4টা কমিলে। আৰু তেওঁ বাগানখন অকণমান দেখুৱাই দি আছোঁ বলক। তেওঁ মানে যিখিনি খেতি কৰিছে সেইখিনি খেতিখিনি দেখুৱাই দি আছোঁ। আৰু গোঁসাই মন্দিৰ, আমাৰ অসমীয়া সমাজত গোঁসাই মন্দিৰ থাকেই কৃষ্ণ, গতিকে অলপ খেতিখিনি দেখুৱাই দি আছোঁ। আৰু তিতাকেৰেলা লৈছিলোঁ, আৰু তিতাকেৰেলা মোক ক'ৰ পৰা ছিগি দিছে সেইখিনিও দেখুৱাব। এয়া চাওক, তেওঁ বাগান এয়া মানে এয়া খেতি কৰিয়ে খাই থাকে। তিতাকেৰেলা মোক ক'ৰ পৰা ছিগি দিছিলে মোক দেখুৱাই দিব। এইখিনি এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ। এইখিনি লেচেৰী মাহ ন? এইখিনি লেচেৰী মাহ চাওক, লাগিব ধৰিছে আৰু লাগিব। আৰু বৰষুণো বহুত জানেই নহয়, কিন্তু বৰষুণত মানে বেছি অনিষ্ট হয় শাক চব্জি। আৰু কি উঠি আছে? জিকা উঠি আছে, মানে চাং দিব আৰু বহুত কাম থাকে ন দাদা? বহুত কাম থাকে। তাৰপিছত এয়া দি আছে হেৰি তিতাকেৰেলা এয়া ন? এয়া তিতাকেৰেলা চাওক, এয়া তিতাকেৰেলা। এয়া গছ যদি মৰি যায় নহয়, বহুত বেয়া লাগে। আৰু এয়া তিয়ঁহ এতিয়াতো যাত্ৰা কৰাই নাই? এদিন বেচিলে ন? তাৰপিছতে মোক য'ৰ পৰা তিতাকেৰেলা ছিগি দিছিলে ইয়াৰ পৰা। এই গছবিলাক কিয় এনেকুৱা হৈছে? ৰ'দৰ কাৰণে নে? অঁ সেয়া মানে এয়া মৰিবই নেকি? নে ঔষধ মাৰিলে? অঁ এইডাল মৰিয়ে গ'ল চাওকচোন, মৰিব ধৰিছে। এয়া চাওক, দাদা এইয়া তিঁহ চাওক, এইয়া তিঁহ, এইয়া তিঁহ। এয়া আপোনালোকক দেখুৱাইছোঁ দিছে। এয়া বহুত যত্নই নিব লাগে। আৰু এইবিলাক চাচোন, চব বুঢ়া পাতবিলাক কাটি দিবলগীয়া হৈ যায়। এইবিলাক চাওক, তিঁহ গোটেইখিনি তিঁহই। ইয়াতে মাটি কিমানমান আছে? 3 কঠা মাটি। চাওক, মানে এনি টাইম লাগিয়ে থাকিব লাগে আৰু এইবিলাক বাগানত। এয়া তামোল দিছে চাইডে তামোল লাগে, হয়নে নহয়? তামোল লাগে। এতিয়া দাদাক দুআষাৰমান মই কথা সুধোঁ হা, আপোনালোকে শুনক। আপোনালোকৰ ঘৰৰ প্ৰথমতে ক'ত আছিলে? ভুৰাগাঁও ন?
কি বৈ ভেড়াগাঁৱৰ লেঙেৰি বৰি আছে লেঙৰি বৈ মাটি বাৰী একো নাই চব লৈ গ'ল ন এতিয়া আমাৰ ইয়াতে আহি পোৱা কিমান বছৰমান হ'ল 15 বছৰ হ'ল মোটামুটি 15 বছৰ হ'ল ন এয়া মাটি কিনি লৈছে কিনি লৈছোঁ এতিয়া এই খেতিত আপোনাৰ কেনেকুৱা হৈ আছে লাভৱান লাভৱান মানে মোটামুটি আধা হয় আধা নহয় তাৰমানে বেমাৰ মানে কি ধৰক এতিয়া মোৰ বেপাৰখন হ'ল আপোনাৰ ডাব নাৰিকল হয়নে তেখেতৰ বেপাৰ হ'ল এইবিলাক চবৰে এটা হেৰি থাকে এতিয়া যি বাৰু নহওক এতিয়া যি চৰকাৰে কৃষি পইচা দি আছিল সেই কৃষি পইচা পায়নে নাপায় এবাৰ পাইছোঁ অলপ এতিয়া বৰ্তমান এইবাৰ পাইছে ন পইচা আৰু মা যে আছে ঘৰত মায়ে কিবা অৰুণোদয় আঁচনি পায়নে নাপায় এই বৃদ্ধ পেঞ্চন পায় বৃদ্ধ পেঞ্চন পায় যদি বৃদ্ধ পেঞ্চন পায় তেতিয়া অৰুণোদয় নাপায় আৰু যি নহওক চৰকাৰৰ পৰা কিবা এটা নহয় কিবা এটা পাই আছে আৰু এইখিনি জানি খুবেই ভাল লাগিল দাদা হওক আৰু ইয়াত যে আহিছোঁ মই এনেও গাখীৰ চাহ ভাল পাওঁ যে দুবাৰ খালোঁ কিন্তু গাখীৰ চাহ দেই এই মাজতে বজাৰত যে কেতিয়াবা হেৰি লৈ যায় পকা পকা অমিতা বেলেগৰ পৰা লৈ যাওঁ কেতিয়াবা বেলেগক লৈ যায় ন এজোপা আছে সেইবোৰ লাগিব আছে এতিয়া এয়াও অমিতা এয়াতো আছে অমিতা আৰু মোক মানে তেওঁলোকে দেখুৱাইছিলে এয়া নাৰিকল দেখিছে এয়া নাৰিকল তেওঁলোকে মানে গছৰ পৰা পাৰি কৰি খাইছিলে খালোঁ 3-4টা ঠিক আছে দাদা হওক দাদাকেইটা পইচা পাতি দি কৰি যাওঁ আৰু আপোনালোকো দেখুৱালোঁ দাদাহঁতৰ খেতি এয়া হৈছে দাদাহঁতৰ খেতি মানে বহুতে কৈ আছিলে যে মোৰ লাম্বা ভিডিঅ' দিয়া নাই আজি অলপ দীঘল ভিডিঅ' এটা দিছোঁ আপোনালোকে চাব ধুনীয়াকৈ আৰু ডাইৰেক্ট যাম আৰু খন্তেক পিছতে আৰু এইখনে হৈছে দাদাহঁতৰ ঘৰ আৰু এইটো চৰকাৰী ঘৰে পাইছিলে চৰকাৰী ঘৰ পোৱা নাই আৰু চাওক এইটো দেখিছে বিশেষকৈ সেইটো কিন্তু বহুত জ্বালা কালাটো পাইছে স্মাৰ্ট মিঠাই হা 1200 টকা বিল আহিছে 250-300 আহে এয়া চাওক 1200 টকা বিল আহিছে স্মাৰ্ট মিটাৰ লগা এতিয়া আগতে বোলে আহিছিলে তেওঁ 200-250 টকা আৰু এতিয়া চাওকচোন 1200 টকা বিল আহিছে চাওক কেনেকুৱা লুটিছে একদম গতিকে স্মাৰ্ট বুলি কওঁতে এয়াই স্মাৰ্ট কি ক'ম আৰু ন চৰকাৰৰ কথা চৰকাৰে মানে দেৱালে কৈ দিছে ঠিক আছে বাৰু এতিয়া দাদাক পইচাকেইটা দি গৈ আছোঁ অলপ দাদাক পইচাকেইটা দি গৈ আহি আছোঁ আৰু নাৰিকল আৰু লাগে কিন্তু আৰু মই জাগিৰোডত পাৰিম আৰু এইবিলাক নাৰিকলো পাৰি লৈ গ'লোঁ দেখিছে চাগে নাৰিকল নাই এয়া দাদাহঁতৰ ঘৰৰ পৰা পাৰি লৈ গৈছিলোঁ আজি কেইটামানৰ আগত আৰু 10-15 দিনৰ আগত পাৰি লৈ গৈছিলোঁ গতিকে এটা কথা কি জানে মানে কি বিশেষকৈ হ'ল লেনদেনটো মেইন লেনদেন ভাল কৰিলে আৰু 2 টকা এনেও দাম বাঢ়িছে আৰু 2 টকা দাম বঢ়াৰ লগে লগে এনেও গৃহস্থক দিবই লাগিব দাম গতিকে এতিয়া গুৱাহাটীত শুনি আছোঁ এটা ডাব নাৰিকলৰ দাম 80 টকা 100 টকা এনেকৈ চলি আছে কিন্তু আমাৰ জাগিৰোডত ইমান দাম দিব নোখোজে 50 টকা বুলি ক'লে তেওঁলোকৰ মনবিলাক মানে মনটো মৰি আহে আৰু কি ক'ম গতিকে যি নহওক বেপাৰখনটো কৰি চলিবই লাগিব গতিকে ল'লোঁ সেয়া দেখিছে এতিয়া ধুনীয়াকৈ গৈ থাকোঁ